আজি সমগ্ৰ ৰাজ্যজুৰি আৰু দেশজুৰি মানে এইকাৰণে কৈছোঁ প্ৰথমবাৰৰ বাবে নতুন দিল্লীটো অসম ভৱনত আনুষ্ঠানিকভাৱে আজি চিলাৰায় দিৱসৰ কাৰ্যসূচী আজি আমি আয়োজন কৰিছোঁ। অসম চৰকাৰেও ইয়াৰ কাৰণে সহযোগিতা আগবঢ়াইছে আৰু আমিও সাংসদসকলে দিল্লীত যোৱাকালিৰ পৰা প্ৰস্তুতি কৰিছোঁ। আজি যিহেতু মই অসমলৈ আহিছোঁ, গতিকে বাকী সাংসদসকল দল মত নিৰ্বিশেষে সকলো সাংসদক আমি নিমন্ত্ৰণ কৰিছিলোঁ। নিশ্চিতভাৱে সকলো আহিছে, গোটেই তথ্যখিনি মই পোৱা নাই। ভাৰতীয় জনতা পাৰ্টি বা কোনো ৰাজনৈতিক দলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ব মহাবীৰ চিলাৰায় দিৱস অত্যন্ত গাম্ভীৰ্যপূৰ্ণভাৱে আৰু পৰিকল্পিতভাৱে আয়োজন কৰা হৈছে। অসম ভূমি, অসম মুলুক বীৰ বীৰাংগনাৰে পৰিপূৰ্ণ আৰু এইসকলৰ মহান বীৰত্ব, সাহস, শৌৰ্য, বিজয় জাতিটোৰ ৰক্ষা কৱচ হিচাপে আমি দেখিবলৈ পাইছোঁ, আমি তাক অনুভৱ কৰিব পাৰিছোঁ। মহাবীৰ চিলাৰায় কেৱল এজন সেনানায়কেই নাছিল, তেওঁ এজন দক্ষ প্ৰশাসক। যুদ্ধ কৌশলৰ অত্যাধুনিক যিবিলাক বিষয়, সেই বিষয়বিলাকক আয়ত্ত কৰি চিলাৰ দৰে যুদ্ধক্ষেত্ৰত যুঁজি তেওঁ যি চিলাৰায় নাম পাইছিল, তাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে মহাবীৰ লাচিত বৰফুকন হওক বা চিলাৰায় হওক বা যদি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যদি আমি তেনেকুৱা ধৰণৰ মহাবীৰসকলৰ নাম লওঁ, ছত্ৰপতি শিৱাজীলৈকে, সেইসকলৰ লগত আজি আমি তুলনা কৰিব পাৰোঁ বীৰ চিলাৰায় বা লাচিত বৰফুকন দেৱক। গতিকে আজি আমাৰো সৌভাগ্য, সভাপতি হোৱাৰ পিছত এই কাৰ্যসূচীটো আমি প্ৰতিখন জিলাত, 39খন জিলাত বা বিভিন্ন মণ্ডলত বা কিছুমানে বুথতো কৰিছে, আনুষ্ঠানিকভাৱে মৰ্যাদাপূৰ্ণভাৱে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, কেৱল কোচ সাম্ৰাজ্যৰ মহান সেনাপতি আছিল বীৰ চিলাৰায়, এনেকুৱাতো হয়েই, কিন্তু আমি বীৰ চিলাৰায়ক কেৱল এটা সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ কৰিব বিচৰা নাই। মহাবীৰ চিলাৰায়ক মহাবীৰ হিচাপে ৰাজ্যখনৰ চুকে কোণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তুলি ধৰাৰ আমি প্ৰয়াস কৰিছোঁ। আৰু সেয়েহে আজি আমাৰ হাজাৰ হাজাৰ লক্ষ লক্ষ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী অসমৰ জাতি জনগোষ্ঠীৰ সহযোগত বা অসম চৰকাৰেও পাৰ্যমানে সহায় কৰিছে মহাবীৰ চিলাৰায় দিৱসটো উদযাপন কৰা হওক। আৰু সেইকাৰণে 515 সংখ্যক আজি আমাৰ পবিত্ৰ যি আমাৰ আজি চিলাৰায় দিৱস, সেই দিৱসটো আজি আমি মঙলদৈতো আজি আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়, দৰং জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ যৌথ সহযোগত আমি আয়োজন কৰিছোঁ। ইয়াৰ পূৰ্বে আমি জিলা কাৰ্যালয়ত আমি স্মৃতিচাৰণ সভা এখন কৰিছোঁ, পুষ্পাঞ্জলি দিছোঁ। আৰু আজি আমি কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ যিটো কাৰ্যালয়, কেন্দ্ৰীয় কাৰ্যালয় দৰং জিলাৰ, সেই কাৰ্যালয় প্ৰাংগণতো আমি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে আমি আজি এই কাৰ্যসূচীটো ইয়াত ৰূপায়ণ কৰি মহান সেনানায়কগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আগন্তুক দিনত আমি এই কাৰ্যসূচীটো প্ৰতি বছৰে উদযাপন কৰাই নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আমি এই অনুষ্ঠানটো বিভিন্ন পৰ্যায়ত আমি তুলি ধৰাৰ প্ৰয়াস কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।